মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে লাৰ্নিং আছামিছৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম ক্লাছ 7 ছ'চিয়েল ছায়েন্সৰ অৰ্থাৎ সমাজ বিচিত্ৰাৰ 7 নম্বৰ পাঠীৰ প্ৰশ্ন উত্তৰকেইটা। 7 নম্বৰ পাঠীৰ নাম হৈছে মধ্যযুগীয় ভাৰতৰ প্ৰাদেশিক ৰাজ্যবোৰ। ঠিক আছে, তো আজিৰ এই ভিডিঅ'টিত এই পাঠটোৰ গোটেইকেইটা প্ৰশ্ন উত্তৰ আলোচনা কৰিম। ঠিক আছে, এই পাঠটোত তোমালোকক 3টা অনুশীলনী দিছে। ঠিক আছে, এইটো হৈছে প্ৰথম অনুশীলনী, এইটো হৈছে দ্বিতীয় অনুশীলনী, ঠিক আছে, আৰু এইটো হৈছে শেষৰটো অনুশীলনী। ঠিক আছে, আৰু ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ কাৰণে মই গোটেইকেইটা প্ৰশ্ন দুটা উত্তৰ লিখি আনিছোঁ। ঠিক আছে, এটা উত্তৰ একেবাৰে শ্বৰ্ট হয় আৰু এটা অলপ লং। ঠিক আছে, যাৰ যোনটো লাগে লিখি ল'বা, যাৰ সৰুকৈ লাগে সৰুকৈ লিখি ল'বা, যাৰ ডাঙৰকৈ লাগে ডাঙৰকৈ লিখি ল'বা। ঠিক আছে, অ'কে। তো ছাত্ৰ-ছাত্ৰীসকল অনুশীলনী 1 আৰম্ভ কৰাৰ আগতে প্ৰথমে তোমালোকে এইটো প্ৰশ্নত চোৱাচোন। ইয়াত তোমালোকে এটা প্ৰশ্ন দিছে পেজ 65ত। ঠিক আছে, তো এই প্ৰশ্নটোত এবাৰ চোৱা। ইয়াত তোমালোকক কৈছে যে নদীত কি কি কাৰণত বান্ধ নিৰ্মাণ কৰা হয়। ঠিক আছে, প্ৰশ্নটো পৰীক্ষাৰ কাৰণে ইমান ইম্পৰ্টেণ্ট নহয়, হ'লেও তোমালোকে উত্তৰটো লিখি ল'বা। ঠিক আছে, অ'কে। তো উত্তৰটো তোমালোকে এইদৰে লিখিবা যে নদীত মুখ্যতঃ জলবিদ্যুৎ উৎপাদন, খেতিপথাৰত জলসিঞ্চন, ঋতুভিত্তিক বানপানী নিয়ন্ত্ৰণ আৰু জনসাধাৰণক খোৱা পানী যোগান ধৰাৰ বাবে বান্ধ নিৰ্মাণ কৰা হয়। ঠিক আছে, এইদৰে তোমালোকে উত্তৰটো ধুনীয়াকৈ লিখি ল'বা। হ'ব, যাৰ যাৰ লাগে ধুনীয়াকৈ লিখি ল'বা। ঠিক আছে, তো ছাত্ৰ-ছাত্ৰীসকল এতিয়া অনুশীলনী 1ৰ 1 নম্বৰ প্ৰশ্নটোত চোৱা। ইয়াত তোমালোকক কৈছে যে কাশ্মীৰত শাসন কৰা আটাইতকৈ শক্তিশালী ৰজাজন কোন। ছাত্ৰ-ছাত্ৰীসকল এইটো প্ৰশ্ন উত্তৰ তোমালোকে ইয়াত পাই যাবা। ঠিক আছে, পেজ 64ত পাই যাবা। ঠিক আছে, অৰ্থাৎ 64ত পাই যাবা। চোৱা, ইয়াত ধুনীয়াকৈ দি আছে যে কাশ্মীৰৰ আটাইতকৈ শক্তিশালী ৰজা আছিল জৈন-উল আবিদিন। ঠিক আছে, অ'কে। তোমালোকে যদি উত্তৰটো এই গোটেইখিনি লিখা ইয়াৰ পৰা আৰম্ভ কৰি একেবাৰে ইয়ালৈকে তথাপি হ'ব, আৰু যদি তোমালোকে এইখিনি লিখি দিয়া তথাপি হৈ যাব জৈন-উল আবিদিন। ঠিক আছে, তোমালোকৰ কাৰণে উত্তৰটো মই ধুনীয়াকৈ লিখি আনিছোঁ। চোৱা, তোমালোকে উত্তৰটো এইদৰে লিখিব পাৰা যে কাশ্মীৰৰ আটাইতকৈ শক্তিশালী ৰজা আছিল জৈনুল আবিদিন, বা তোমালোকে যদি অনলি এইখিনি লিখি দিয়া, ঠিক আছে, এই ডাট কৰি কৰি দিয়াখিনি তোমালোকে যদি লিখি দিয়া তথাপি হৈ যাব। ঠিক আছে, এনে তোমালোকে চেষ্টা কৰিবা গোটেইখিনি লিখিবৰ কাৰণে। ঠিক আছে, কাৰণ এটা বাক্যত লিখা হৈছে। ঠিক আছে, এনেকুৱা 1 মাৰ্কৰ যদি তোমালোকক প্ৰশ্ন দিয়ে তেনেহ'লে তোমালোকে সদায় চেষ্টা কৰিবা এটা সম্পূৰ্ণ বাক্যত উত্তৰটো লিখিবলৈ। ঠিক আছে, অ'কে। আৰু যদি তোমালোকে নোৱাৰা তেনেহ'লে অনলি যিটো মেইন শব্দ আছে সেইটো লিখি দিলেই হ'ব। ঠিক আছে, ইয়াত মেইন শব্দটো হৈছে জৈনুল আবিদিন। ঠিক আছে, কাৰণ চোৱা প্ৰশ্নটো এবাৰ চোৱাচোন যে কাশ্মীৰত শাসন কৰা আটাইতকৈ শক্তিশালী ৰজাজন কোন, মানে ৰজনৰ নাম সুধিছে, গতিকে ৰজনৰ নাম লিখি দিলেই হ'ল। কিন্তু তোমালোকে যদি গোটেইখিনি লিখা তেনেহ'লে দেখিবলৈ অলপ ভাল লাগে, মানে, আৰু লগতে তোমালোকে যেতিয়া বাৰে বাৰে প্ৰশ্নটোৰ উত্তৰ পঢ়িবা তেতিয়া মানে উত্তৰটো মানে ইজিলি মনত থাকি যাব। ঠিক আছে, অ'কে। তো যাৰ সৰুকৈ লাগে এইদৰে লিখি দিবা জৈনুল আবিদিন, আৰু যাৰ ডাঙৰকৈ লাগে এই গোটেইখিনি লিখিবা। ঠিক আছে, কাশ্মীৰৰ আটাইতকৈ শক্তিশালী ৰজা আছিল জৈনুল আবিদিন। হ'ব, ঠিক আছে। তো চোৱা পৰৱৰ্তী প্ৰশ্নটোত চোৱাচোন কি কৈছে। পৰৱৰ্তী প্ৰশ্নটো হৈছে যে কোনজন মোগল সম্ৰাটে কাশ্মীৰখন মোগল সাম্ৰাজ্যৰ অধীনলৈ আনিছিল। ইয়াৰ উত্তৰটো তোমালোকে ইয়াত পাবা। চোৱা, তোমালোকে উত্তৰটো ইয়াত পাবা যে অৱশেষত 1585 খ্ৰীষ্টাব্দত আকবৰে কাশ্মীৰ ৰাজ্যখন মোগল সাম্ৰাজ্যৰ অধীনলৈ আনিছিল। কোনে আনিছিল? আকবৰে আনিছিল। কিমান খ্ৰীষ্টাব্দত আনিছিল সেইটো ইয়াত দিয়া আছে। ঠিক আছে, গতিকে তোমালোকে উত্তৰটো এইদৰে লিখিবা যে আকবৰে কাশ্মীৰ ৰাজ্যখন মোগল সাম্ৰাজ্যৰ অধীনলৈ আনিছিল। ঠিক আছে, যাক একেবাৰে সৰুকৈ লাগে অনলি আকবৰে বুলি লিখি দিলেই হ'ল। ঠিক আছে, তো ছাত্ৰ-ছাত্ৰীসকল এতিয়া পৰৱৰ্তী প্ৰশ্নটোত চোৱা। পৰৱৰ্তী প্ৰশ্নটো হৈছে যে বিখ্যাত হলদিঘাটৰ যুদ্ধ কাৰ কাৰ মাজত সংঘটিত হৈছিল। ইয়াৰ উত্তৰটো তোমালোকে ইয়াত পাই যাবা, ইয়াত পাবা তোমালোকে। ঠিক আছে, ইয়াত চোৱা মেৱাৰ আৰু মোগল সাম্ৰাজ্যৰ মাজৰ দুখন উল্লেখযোগ্য যুদ্ধ হ'ল খানৱাহ আৰু হলদিঘাটৰ যুদ্ধ। 1527 খ্ৰীষ্টাব্দত খানৱাহ যুদ্ধ বাবৰ আৰু মহাৰাণা সংগৰ মাজত সংঘটিত হৈছিল, য'ত বাবৰ বিজয়ী হৈছিল। 1576 খ্ৰীষ্টাব্দত হোৱা হলদিঘাটৰ যুদ্ধত মহাৰাণা প্ৰতাপ পৰাজিত হৈছিল। ঠিক আছে, তো কাৰ কাৰ মাজত হৈছিল? মহাৰাণা প্ৰতাপৰ মাজত হৈছিল আৰু মোগল সাম্ৰাজ্যৰ মাজত হৈছিলে, হয়নে? মোগল সাম্ৰাজ্যৰ আকবৰৰ লগত হৈছিলে আৰু। ঠিক আছে, তো তোমালোকে উত্তৰটো এইদৰে লিখিবা যে বিখ্যাত হলদিঘাটৰ যুদ্ধ মেৱাৰৰ ৰজা মহাৰাণা প্ৰতাপ আৰু মোগল সম্ৰাট আকবৰৰ মাজত হৈছিল। ঠিক আছে,
এইদৰে ধুনীয়াকৈ তোমালোকে উত্তৰটো লিখি ল'বা পাৰিবানে একেবাৰে সহজ আৰু যাৰ একেবাৰে সৰুকৈ লাগে তোমালোকে এই যে ডাট কৰি মই লিখি দিছো এইখিনি লিখি দিলে হ'ব যে মেৱাৰৰ ৰজা মহাৰাণা প্ৰতাপ আৰু মোগল সম্ৰাট আকবৰৰ মাজত সংগঠিত হৈছিল এইখিনি লিখিব নালাগে এইখিনি লিখিব নালাগে যদি সৰুকৈ লিখা আৰু মইতো তোমালোকক কম যে তোমালোকে গুটিখিনি লিখিবা ঠিক আছে সৰুকৈ লিখিলে তোমালোকৰ মেম বা ছাৰ যদি অলপ ষ্ট্ৰিক্ট আছে তেনেহলে আধা মাৰ্কমান কাটি দিব পাৰে ঠিক আছে গতিকে তোমালোকে গুটিখিনি লিখিবৰ কাৰণে চেষ্টা কৰিবা ঠিক আছে এইবিলাক 1 মাৰ্কৰ প্ৰশ্ন হয় গতিকে এটা সম্পূৰ্ণ বাক্যত লিখিবৰ কাৰণে চেষ্টা কৰিবা ঠিক আছে এই গুটিখিনিটো প্ৰশ্নতে দিয়া আছে ন সোৱা বিখ্যাত হলদিঘাটৰ যুদ্ধ গুটিখিনি প্ৰশ্নটোত দিয়া আছে হয়নে তাৰপিছত এই যে কাৰ বুলি দিছে এই কাৰ শব্দটোৰ জেগাত তোমালোকে লিখিব লাগিব মেৱাৰৰ ৰজা মহাৰাণা প্ৰতাপ আৰু মোগল সম্ৰাট আকবৰৰ মাজত সংগঠিত হৈছিল বা মাজত হৈছিল ঠিক আছে তো এতিয়া গছৱা হে তোমালোকক দিছে যে জোনপুৰ ৰাজবংশৰ শ্ৰেষ্ঠ ৰজা কোন তো এইটো প্ৰশ্নৰ উত্তৰ তোমালোকে ইয়াত পাবা সোৱা ইয়াত দি আছে যে এই ৰাজবংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা আছিল সুলতান ইব্ৰাহিম শাহ ইয়াত এই ৰাজবংশৰ মানে কি জোনপুৰ ৰাজবংশৰ কথা কৈছে ইয়াত ঠিক আছে ইয়াত জোনপুৰ ৰাজবংশৰ বিষয়ে দি আছে ঠিক আছে গতিকে ইয়াৰ পৰা কি গম পাইছো যে জোনপুৰ ৰাজবংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা আছিল ইব্ৰাহিম শাহ সুলতান ইব্ৰাহিম শাহ হয়নে গতিকে তোমালোকে এইটো প্ৰশ্নৰ উত্তৰ এইদৰে লিখিবা যে জোনপুৰ ৰাজবংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা আছিল সুলতান ইব্ৰাহিম শাহ যাৰ একেবাৰে সৰুকৈ লাগে ইব্ৰাহিম শাহ বুলি লিখি দিলেই হ'ল সুলতান ইব্ৰাহিম শাহ বুলি লিখিলেই হ'ল ঠিক আছে ওকে সৰ যদি হ'ল তাৰ পিছত চোৱা অংগ তোমালোকক দিছে যে শাৰ্কি স্থাপত্যশৈলী বুলিলে কি বুজাম ইয়াৰ উত্তৰ তোমালোকে ইয়াত পাবা ঠিক আছে চোৱা এই ৰাজ্যত শাসন কৰা শাৰ্কি ৰাজবংশৰ নামেৰে শাৰ্কি স্থাপত্যশৈলী ভাৰতীয় সংস্কৃতিলৈ এক বিশেষ অৱদান বুলি গণ্য কৰা হয় ঠিক আছে এইটো প্ৰশ্ন উত্তৰ তোমালোকে ইয়াৰ পৰা ওলোৱাত অলপ টান পাবা তোমালোকে এইদৰে লিখি ল'বা মই ধুনীয়াকৈ বনাই পিনে লিখি দিছোঁ তোমালোকৰ সুবিধাৰ কাৰণে ঠিক আছে তোমালোকে এইদৰে ধুনীয়াকৈ লিখি ল'বা যে জোনপুৰৰ শাৰ্কি ৰাজবংশৰ অধীনত গঢ় লৈ উঠা স্থাপত্যশৈলীক শাৰ্কি স্থাপত্যশৈলী বুলি কোৱা হয় ঠিক আছে আৰু ইয়াত যে চোৱা হেৰিবিলাক দিয়া আছে আতালা মছজিদ তাৰপিছত লাল দৰৱাজা মছজিদ এইবিলাক এইটো স্থাপত্যশৈলীৰে নিদৰ্শন হয় ঠিক আছে এতিয়া পৰৱৰ্তী প্ৰশ্নটোত চোৱা পৰৱৰ্তী প্ৰশ্নটো হৈছে যে গুজৰাটৰ আটাইতকৈ শক্তিশালী ৰজাজন কোন আছিল ইয়াৰ উত্তৰটো তোমালোকে ইয়াত পাবা চোৱা ইয়াত ধুনীয়াকৈ দিয়া আছে যে গুজৰাটৰ আটাইতকৈ শক্তিশালী ৰজা আছিল মহম্মদ বাগাৰা ঠিক আছে গতিকে তোমালোকে উত্তৰটো এইদৰে লিখিব লাগিব যে গুজৰাটৰ আটাইতকৈ শক্তিশালী ৰজা আছিল মহম্মদ বাগাৰা যাৰ একেবাৰে সৰুকৈ লাগে মহম্মদ বাগাৰা বুলি লিখি দিলেই হৈ যাব ঠিক আছে তো ছাত্ৰ-ছাত্ৰীসকল পৰৱৰ্তী প্ৰশ্নটোত চোৱা পৰৱৰ্তী প্ৰশ্নটো হৈছে মালৱত শাসন কৰা ৰাজবংশ দুটাৰ নাম কি তো তোমালোকে ইয়াত পাই যাবা প্ৰশ্নৰ উত্তৰ যে গুৰি আৰু খালজি নামৰ দুটা ৰাজবংশই মালৱত শাসন কৰিছিল তো ৰাজবংশ দুটাৰ নাম কি গুৰি আৰু খালজি হয়নে তো তোমালোকে উত্তৰটো এইদৰে লিখিবা যে মালৱত শাসন কৰা ৰাজবংশ দুটাৰ নাম হ'ল গুৰি আৰু খালজি ৰাজবংশ যাৰ একেবাৰে সৰুকৈ লাগে এইখিনি লিখি দিলেই হ'ব ঠিক আছে ওকে তো ছাত্ৰ-ছাত্ৰীসকল এতিয়া 2 নম্বৰত চোৱা 2 নম্বৰত তোমালোকক দিছে যে জৈন উল আবেদিনে কাশ্মীৰত কৰা তিনিটা প্ৰজাহিতৈষী কামৰ বিষয়ে উল্লেখ কৰা ঠিক আছে জৈন উল আবেদিনে যেহেতু কাশ্মীৰৰ এজন হেৰি আছিলে ৰজা আছিলে হয়নে তো তেওঁ কাশ্মীৰৰ প্ৰজাৰ হিতৰ বাবে বা উপকাৰৰ বাবে কি কি কাম কৰিছিল সেই বিষয়ে তোমালোকক লিখিবলৈ কৈছে ঠিক আছে গতিকে উত্তৰটো অলপ দীঘল হ'ব আৰু তোমালোকৰ কাৰণে মই দুটা উত্তৰ লিখি আনিছোঁ ঠিক আছে এটা অলপ দীঘল এটা অলপ সৰু ঠিক আছে এইটো হৈছে ডাঙৰ উত্তৰ তো ডাঙৰ উত্তৰটো প্ৰথমে চাই লোৱা যে জৈনুল আবেদিনে কাশ্মীৰত কৰা তিনিটা প্ৰজাহিতৈষী কাম হ'ল কৃষিৰ বাবে বান্ধ দি জলসিঞ্চনৰ ব্যৱস্থা কৰা তাৰ পিছৰ পইণ্টত লিখিবা যে যোগাযোগৰ বাবে বিভিন্ন নদীত দলং নিৰ্মাণ কৰা ঠিক আছে তাৰ পিছত লিখিবা যে অৰ্থনৈতিক উন্নতিৰ বাবে নতুন নগৰ স্থাপন কৰা আৰু যাৰ সৰুকৈ লাগে এইটো লিখি ল'লেই হ'ল ঠিক আছে যে জৈন উল আবেদিনৰ তিনিটা প্ৰজাহিতৈষী কাম হ'ল জলসিঞ্চনৰ বাবে বান্ধ নিৰ্মাণ নদীত দলং সজা আৰু নতুন নগৰ স্থাপন কৰা ঠিক আছে তো যাৰ সৰুকৈ লাগে এইটো লিখি ল'বা আৰু যাৰ অলপ ডাঙৰকৈ লাগে তেওঁলোকে এইটো লিখি ল'লেই হ'ল ঠিক আছে ওকে হ'ব পাৰিবনে নিশ্চয় পাৰিবা একেবাৰে সহজ হয় ঠিক আছে তো ছাত্ৰ-ছাত্ৰীসকল তাৰ পিছৰ প্ৰশ্নটোত চোৱা পিছৰ প্ৰশ্নটো হৈছে যে গুজৰাট ৰাজ্যখন অৰ্থনৈতিকভাৱে কিয় সবল আছিল ঠিক আছে উত্তৰটো লিখিব লাগে তো উত্তৰটো একেবাৰে সহজ হ'ব ঠিক আছে তোমালোকে এইটো লিখিবা এইটোৰ কাৰণে তোমালোকৰ
দুটো উত্তৰ লিখি আনিছোঁ ঠিক আছে তো যাৰ যোনটো লাগে লিখি ল'বা এইটো হৈছে ডাঙৰ উত্তৰ যে উন্নত মানৰ হস্তশিল্প সুচল সামুদ্ৰিক বন্দৰ আৰু পলসুৱা ভূমিয়ে গুজৰাটক আন ৰাজ্যবোৰতকৈ অৰ্থনৈতিকভাৱে আগবঢ়াত সহায় কৰিছিল ঠিক আছে যাৰ ডাঙৰকৈ লাগে এইটো লিখি ল'বা ডাঙৰ উত্তৰটো চোৱা কিমান সৰু হয় তোমালোকৰ কাৰণে মই যিমান সৰু সম্ভৱ সিমান সৰুকৈ লিখি আনো যাতে তোমালোকৰ কোনো ধৰণৰ অসুবিধা নহয় ঠিক আছে তো ছাত্ৰ ছাত্ৰীসকল যাৰ ডাঙৰকৈ লাগে এইটো লিখিবা আৰু যাৰ একেবাৰে সৰুকৈ লাগে এইখিনি লিখিলে হ'ব যে উন্নত হস্তশিল্প সাগৰীয় বন্দৰ আৰু পলসুৱা ভূমিৰ বাবে ঠিক আছে তো যাৰ সৰুকৈ লাগে এইটো লিখিবা আৰু যাৰ ডাঙৰকৈ লাগে এইটো লিখিবা ঠিক আছে তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল অনুশীলনী 1ৰ গুটিকেইটা প্ৰশ্নটো আলোচনা কৰা কমপ্লিট হ'ল এতিয়া তোমালোকে অনুশীলনী 2ত চোৱা ইয়াত তোমালোকক দিছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া তোমালোকক এই প্ৰশ্নবোৰৰ উত্তৰ দিবলৈ দিছে ঠিক আছে তো এইকেইটাৰ কাৰণেও মই দুটো লিখি আনিছোঁ ঠিক আছে এটা একেবাৰে শ্বৰ্ট হয় আৰু এটা অলপ লং ঠিক আছে যাৰ ডাঙৰকৈ লাগে ডাঙৰকৈ লিখি ল'বা যাৰ সৰুকৈ লাগে সৰুকৈ লিখি ল'বা চোৱা একো তোমালোকক দিয়া হৈছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া বিজয়নগৰ সাম্ৰাজ্য ভাৰতৰ কোন প্ৰান্তত অৱস্থিত ঠিক আছে এইটোৰ উত্তৰ তোমালোকে যদি ইয়াত বিচৰা পাই যাবা এক ছেকেণ্ড হয় ইয়াত পাই যাবা চোৱা ইয়াত তোমালোকে পাবা যে এই নগৰক ইয়াত চোৱা বিজয়নগৰ সাম্ৰাজ্যৰ কথা ইয়াত দিয়া আছে ঠিক আছে তো ইয়াত যেহেতু এই নগৰ বুলি কৈছে এই নগৰ মানে কি বিজয়নগৰৰ কথা কৈছে ঠিক আছে এই নগৰক কেন্দ্ৰ কৰি কম সময়ৰ ভিতৰতে তেওঁলোকে নিজ ৰাজ্যৰ সীমা বৰ্তমানৰ কেৰালা আৰু তামিলনাডুৰ অধিকাংশলৈ বিস্তাৰ কৰিছিল ঠিক আছে তো চোৱা কেৰালা আৰু তামিলনাডু ক'ত আছে সাউথ ইণ্ডিয়াত আছে হয়নে অৰ্থাৎ দক্ষিণ ভাৰতত আছে ঠিক আছে গতিকে তোমালোকে উত্তৰটো এইদৰে লিখিব লাগিব যে বিজয়নগৰ সাম্ৰাজ্য দক্ষিণ ভাৰতত অৱস্থিত ঠিক আছে প্ৰশ্নটো সুধিছে যে বিজয়নগৰ সাম্ৰাজ্য ভাৰতৰ কোন প্ৰান্তত অৱস্থিত দক্ষিণ ভাৰতত অৱস্থিত বুলি লিখিবা যাৰ একেবাৰে সৰুকৈ লাগে এইখিনি লিখিলে হ'ব ঠিক আছে এইখিনি লিখি দিলে হৈ যাব এইখিনি নহয় এইখিনি হ'ব ঠিক আছে এতিয়া খত চোৱা খত তোমালোকক দিছে যে বিজয়নগৰ সাম্ৰাজ্যত শাসন কৰা ৰাজবংশকেইটা কি কি বিজয়নগৰ সাম্ৰাজ্যত শাসন কৰা ৰাজবংশকেইটাৰ নাম লিখিবলৈ দিছে হয়নে ইয়াত তোমালোকে ৰাজবংশকেইটাৰ নাম পাই যাবা ঠিক আছে ইয়াত বিজয়নগৰৰ বিষয়ে দিয়া আছে বিজয়নগৰ সাম্ৰাজ্যৰ বিষয়ে দিয়া আছে চোৱা ইয়াত ধুনীয়াকৈ দিয়া আছে যে এই সাম্ৰাজ্যত ক্ৰমে সংগম চালুভা তুলুভা আৰু আৰবুদি নামেৰে মুঠ 4টা ৰাজবংশই শাসন কৰিছিল ঠিক আছে তো ছাত্ৰ ছাত্ৰীসকল উত্তৰটো তোমালোকে এইদৰে লিখিবা যে বিজয়নগৰ সাম্ৰাজ্যত শাসন কৰা ৰাজবংশ 4টা হ'ল সংগম চালুভা তুলুভা আৰু আৰবিডু ৰাজবংশ ঠিক আছে তো এইদৰে ধুনীয়াকৈ তোমালোকে উত্তৰটো লিখি ল'বা হ'ব ঠিক আছে ছাত্ৰ ছাত্ৰীসকল পৰৱৰ্তী প্ৰশ্নটোত চোৱা ইয়াত তোমালোকক দিছে অমুক্ত মাল্যদা কোনে ৰচনা কৰিছিল তো ইয়াৰ উত্তৰটো তোমালোকে এইদৰে লিখি ল'বা যে অমুক্ত মাল্যদা নামৰ কাব্য কৃষ্ণদেৱ ৰায়ে ৰচনা কৰিছিল কোনে ৰচনা কৰিছিল কৃষ্ণদেৱ ৰায়ে হয়নে তো তোমালোকৰ যদি একেবাৰে সৰুকৈ লাগে অনলি এইখিনি লিখিলে হ'ব কৃষ্ণদেৱ ৰায়ে ঠিক আছে আৰু যাৰ ডাঙৰকৈ লাগে গুটিখিনি লিখিবা ঠিক আছে ওকে তাৰপিছত দিয়া আছে হাজাৰা ৰামস্বামী মন্দিৰ ক'ত অৱস্থিত তো তোমালোকে এইটো প্ৰশ্নৰ উত্তৰ এইদৰে লিখিবা ঠিক আছে যে হাজাৰা ৰামস্বামী মন্দিৰ কৰ্ণাটকত অৱস্থিত ঠিক আছে যাৰ একেবাৰে সৰুকৈ লাগে অনলি কৰ্ণাটকত বুলি লিখি দিলে হৈ যাব ঠিক আছে আৰু ছাত্ৰছাত্ৰীসকল তোমালোকৰ কাৰণে মই কিছুমান অতিৰিক্ত প্ৰশ্নটো লিখি আনিছোঁ ঠিক আছে মানে পাঠৰ ভিতৰৰ পৰা কিছুমান প্ৰশ্নটো লিখি অনা হৈছে কাৰণ যদি তোমালোকক পাঠৰ ভিতৰৰ পৰা পৰীক্ষাত প্ৰশ্ন সুধি দিয়ে তেতিয়াহ'লে তোমালোকে উত্তৰবিলাক ক'ত পাবা হয়নে সেইকাৰণে তোমালোকৰ কাৰণে কিছুমান অতিৰিক্ত প্ৰশ্নটো লিখি অনা হৈছে ঠিক আছে ওকে তো ছাত্ৰছাত্ৰীসকল তাৰ পৰৱৰ্তী প্ৰশ্নটোত চোৱা ইয়াত দিয়া আছে যে গুলবৰ্গা কোনখন ৰাজ্যৰ ৰাজধানী আছিল ইয়াৰ উত্তৰ তোমালোকে লিখিবা গুলবৰ্গা বাহমনি ৰাজ্যৰ ৰাজধানী আছিল ঠিক আছে যাৰ একেবাৰে সৰুকৈ লাগে বাহমনি বুলি লিখিবা ঠিক আছে ওকে আৰু যাৰ ডাঙৰকৈ লাগে এই গুটিখিনি লিখি দিবা তোমালোকে এই গুটিখিনি লিখিবৰ কাৰণে চেষ্টা কৰিবা ঠিক আছে ছাত্ৰছাত্ৰীসকল এতিয়া 2 নম্বৰ প্ৰশ্নটোত চোৱা অৰ্থাৎ এইটো প্ৰশ্নত চাবলৈ দিছোঁ এইটো প্ৰশ্ন চোৱা ইয়াত দিছে যে কৃষ্ণদেৱ ৰায়ৰ ৰাজত্বকালত কেনেদৰে বিজয়নগৰৰ সাম্ৰাজ্য উন্নতিৰ শিখৰত উপনীত হৈছিল
তো উত্তৰত তোমালোকে লিখিবা যে এইটো কাৰণে মই দুটো উত্তৰ লিখি নিছো হা এইটো ডাঙৰ উত্তৰ আৰু এইটো হালধীয়া কালাৰ কৰাটো হৈছে সৰু উত্তৰ ঠিক আছে তো যাৰ ডাঙৰকৈ লাগে এইটো লিখিবা যে কৃষ্ণদেৱৰায়ৰ দিনত বিজয়নগৰৰ উন্নতিৰ কাৰণসমূহ হ'ল সুদক্ষ প্ৰশাসন আৰু মন্ত্ৰী বিষয়াসকলৰ স্বেচ্ছাচাৰিতা দমন ঠিক আছে পৰৱৰ্তী পইণ্টত তোমালোকে লিখিবা প্ৰজাৰ আৰ্থিক সকাহৰ বাবে অত্যধিক কৰ ৰেহাই ঠিক আছে তাৰ পিছৰ স্তৰত তোমালোকে লিখিবা নতুন কৃষিভূমি মুকলি আৰু জলসিঞ্চনৰ ব্যৱস্থাৰে কৃষিৰ বিকাশ ঠিক আছে তো ছাত্ৰ-ছাত্ৰীসকল যাৰ সৰুকৈ লাগে এইটো লিখিবা যে কৃষ্ণদেৱৰায়ৰ সুদক্ষ প্ৰশাসন কৰ ৰেহাই আৰু জলসিঞ্চনৰ ব্যৱস্থাৰে কৃষিৰ বিকাশ কৰাৰ বাবে বিজয়নগৰ সাম্ৰাজ্য উন্নতিৰ শিখৰত উপনীত হৈছিল ঠিক আছে 3 নম্বৰ প্ৰশ্ন তোমালোকক দিছে বাহমণিসকল কাৰ লগত আৰু কিয় সঘনাই সংঘাতত লিপ্ত হৈছিল ঠিক আছে তো ইয়াৰ উত্তৰটো তোমালোকে এডো লিখিবা যে বাহমণিসকল সঘনাই বিজয়নগৰৰ লগত সংঘাতত লিপ্ত হৈছিল এই সংঘাতৰ মূল কাৰণ আছিল বাণিজ্যিক স্বাৰ্থ আৰু ৰাজ্যৰ সুৰক্ষা ঠিক আছে এইদৰে ধুনীয়াকৈ তোমালোকে উত্তৰটো লিখি ল'বা ঠিক আছে একেবাৰে সৰুকৈ তোমালোকে আনি লিখা হৈছে ঠিক আছে আৰু যাৰ আৰু শ্বৰ্টকৈ লাগে তেওঁলোকে এডো লিখি ল'লে হ'ল যে সংঘাতৰ মূল কাৰণ আছিল বাণিজ্যিক স্বাৰ্থ আৰু ৰাজ্যৰ সুৰক্ষা ঠিক আছে যাৰ একেবাৰে সৰুকৈ লাগে এডো লিখিবা আৰু যাৰ অলপ ডাঙৰকৈ লাগে এডো লিখি ল'বা ঠিক আছে ওকে আৰু ছাত্ৰ-ছাত্ৰীসকল যোনে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে এক কাম কৰিবা এই যে ছাবস্ক্ৰাইব বটন তোমালোকে দেখিবলৈ পাইছা এই বটনত ক্লিক কৰি যদি ছাবস্ক্ৰাইব কৰি লবা ভিডিওত লাইক এটা কৰি দিবা আৰু লগতে তোমালোকে কমেন্ট বক্সত গৈ পিনে এটা ধুনীয়াকৈ কমেন্ট কৰি দিবা ঠিক আছে ওকে তো এতিয়া পৰৱৰ্তী প্ৰশ্নটো চোৱাচোন অৰ্থাৎ 4 নম্বৰ প্ৰশ্নটো চোৱা ইয়াত তোমালোকক দিছে যে মহম্মদ গবন নামৰ বিষয়জনক কাৰ অভিভাৱক হিচাপে আৰু কিয় ৰাজকাৰ্য পৰিচালনাৰ দায়িত্ব অৰ্পণ কৰা হৈছিল ঠিক আছে তো ইয়াৰ উত্তৰটো তোমালোকে এডো লিখিবা যে বাহমনি সুলতান নিজাম শাহ আৰু তেওঁৰ ভায়েক তৃতীয় মহম্মদ শাহ নাবালক আছিল হেহে ৰাজ্য পৰিচালনাৰ সুবিধাৰ বাবে অভিজ্ঞ মন্ত্ৰী মহম্মদ গবনক তেওঁলোকৰ অভিভাৱক হিচাপে এই দায়িত্ব দিয়া হৈছিল ঠিক আছে এইদৰে ধুনীয়াকৈ লিখি ল'বা আৰু যাৰ আৰু সৰুকৈ লাগে তেওঁলোকে এইদৰে লিখিবা এইটো হৈছে ডাঙৰ উত্তৰ আৰু এইটো হৈছে সৰু উত্তৰ ঠিক আছে তাৰ সৰুকৈ লাগে এইদৰে লিখিবা যে বাহমনি সুলতানসকল অৰ্থাৎ নিজাম শাহ আৰু তৃতীয় মহম্মদ শাহ নাবালক হোৱাৰ বাবে ৰাজ্য চলাবলৈ মহম্মদ গবনক অভিভাৱকৰ দায়িত্ব দিয়া হৈছিল যেহেতু নিজাম শাহ আৰু তৃতীয় মহম্মদ শাহ নাবালক আছিলে অৰ্থাৎ সৰু আছিলে ঠিক আছে সেই কাৰণে তেওঁলোকে যেহেতু ৰাজ্য চলাব নোৱাৰিব হয়নে এজন অভিভাৱকৰ দৰকাৰ ঠিক আছে সেই কাৰণে কি কৰা হৈছিলে মহম্মদ গবনক অভিভাৱকৰ দায়িত্ব দিয়া হৈছিলে আৰু ৰাজ্য চলোৱাৰ দায়িত্ব দিয়া হৈছিলে ঠিক আছে তো এইটো ধুনীয়াকৈ লিখি ল'বা তো ছাত্ৰ-ছাত্ৰীসকল অনুশীলনী 2 গুটিকেইটা প্ৰশ্নটো আলোচনা কৰা হৈ গ'ল ন এতিয়া অনুশীলনী 3 কি দিছে চাম ঠিক আছে ইয়াত তোমালোকক কৈছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া তোমালোকক প্ৰথমে এই প্ৰশ্নকেইটাৰ উত্তৰ দিবলৈ দিছে একেটা এক মাৰ্কৰ প্ৰশ্ন হয় ঠিক আছে ইয়াত কৈছে যে বংগলৈ কোন দেশৰ ভ্ৰমণকাৰী আহিছিল ঠিক আছে তো ইয়াৰ উত্তৰটো তোমালোকে ইয়াত পাই যাবা যে বংগলৈ অহা ইউৰোপীয় আৰু চীনা ভ্ৰমণকাৰীসকলে বংগক যথেষ্ট সমৃদ্ধিশালী বুলি উল্লেখ কৰি থৈ গৈছে ঠিক আছে তো তোমালোকে উত্তৰ লিখিব লাগিব ইউৰোপীয় আৰু চীনা হয়নে লিখিবা যে বংগলৈ ইউৰোপীয় আৰু চীনা ভ্ৰমণকাৰীসকল আহিছিল ঠিক আছে ইউৰোপীয় আৰু চীনা ভ্ৰমণকাৰীসকল বংগলৈ আহিছিল ঠিক আছে যাৰ একেবাৰে সৰুকৈ লাগে এই যে মই ডাট কৰি লিখিছোঁ এইখিনি লিখিলে হৈ যাব ঠিক আছে এতিয়া খত চোৱা খত তোমালোকক দিছে কোনটো ৰাজবংশৰ দিনত পৰ্তুগীজসকলে বংগত কাৰখানা স্থাপন কৰিছিল ঠিক আছে তো ছাত্ৰ-ছাত্ৰীসকল এইটো প্ৰশ্নৰ উত্তৰ তোমালোকে লিখিবা হুছেইন শাহ ৰাজবংশৰ দিনত পৰ্তুগীজসকলে বংগত কাৰখানা স্থাপন কৰিছিল ঠিক আছে যাৰ একেবাৰে সৰুকৈ লাগে এইখিনি লিখি দিলেই হ'ল ঠিক আছে যোনে সম্পূৰ্ণ বাক্যত লিখিব বিচাৰে উত্তৰটো তেওঁলোকে এইদৰে লিখিলেই হ'ল ঠিক আছে তো ছাত্ৰ-ছাত্ৰীসকল খলৈকে হৈ গ'ল এতিয়া গত চোৱা গত তোমালোকক দিছে যে উৰিষ্যাৰ শক্তিশালী ৰাজবংশটো কি আছিল উত্তৰ তোমালোকে লিখিবা উৰিষ্যাৰ শক্তিশালী ৰাজবংশটো আছিল গজপতি ৰাজবংশ ঠিক আছে উৰিষ্যাৰ শক্তিশালী ৰাজবংশটো আছিল গজপতি ৰাজবংশ যাৰ একেবাৰে সৰুকৈ লাগে এইখিনি লিখিলেই হ'ল গজপতি ৰাজবংশ ঠিক আছে ওকে তাৰ পিছৰ প্ৰশ্নটো চোৱা পিছৰ প্ৰশ্নটো হৈছে যে উৰিষ্যাৰ কোনখন ঠাই
মধ্যযুগৰ ধৰ্ম আৰু সংস্কৃতিৰ কেন্দ্ৰস্থল আছিল ইয়াৰ উত্তৰ তোমালোকে লিখিবা উৰিষ্যাৰ পুৰীৰ জগন্নাথ মন্দিৰ মধ্যযুগৰ ধৰ্ম আৰু সংস্কৃতিৰ কেন্দ্ৰস্থল আছিল ঠিক আছে উৰিষ্যাৰ পুৰীৰ জগন্নাথ মন্দিৰ মধ্যযুগৰ ধৰ্ম আৰু সংস্কৃতিৰ কেন্দ্ৰস্থল আছিল ঠিক আছে যাৰ একেবাৰে সৰুকৈ লাগে এইখিনি লিখিলে হৈ যাব ঠিক আছে যে পুৰীৰ জগন্নাথ মন্দিৰ ঠিক আছে তো যদি হ'ল ওকে উঙ্গ তোমালোকক দিছে কমল খান খৰগৰক কোন আছিল উত্তৰ তোমালোকে লিখিবা কমল খান খৰগৰক আছিল খৰগৰকসকলৰ মুখিয়াল লগতে তেওঁক আকবৰে নিজৰ মঞ্চবদাৰ পাতিছিল ঠিক আছে এইটো ধুনীয়াকৈ তোমালোকে লিখি ল'বা ঠিক আছে এইটো প্ৰশ্নটো আৰু সৰু কৰিব নালাগে এইটো লিখি ল'বা ঠিক আছে তো ছাত্ৰ-ছাত্ৰীসকল এতিয়া 2 নম্বৰ প্ৰশ্নটো চোৱা ইয়াত তোমালোকক দিছে উৰিষ্যা ৰাজ্যৰ পতন কিয় ঘটিছিল তোমালোকে এইটো প্ৰশ্নটোৰ এইটো লিখিবা যে সুবুৰীয়া ৰাজ্যৰ লগত সগনাই হোৱা যুদ্ধ বিগ্ৰহৰ ফলত উৰিষ্যা ৰাজ্যৰ পতন ঘটিছিল ঠিক আছে এইদৰে ধুনীয়াকৈ তোমালোকে লিখি ল'বা এইটো প্ৰশ্নৰ এটা উত্তৰ লিখিছো দুটা লিখা নাই ঠিক আছে ওকে আৰু ছাত্ৰ-ছাত্ৰীসকল তোমালোকে কিন্তু ভিডিওটো শেষলৈকে চাবা ঠিক আছে ভিডিওটো শেষলৈকে চালে তোমালোকে কিছুমান অতিৰিক্ত প্ৰশ্ন উত্তৰ পাবা ঠিক আছে সেইবিলাকো তোমালোকে লিখি ল'বা কাৰণ কি ঠিক আছে যদি পাঠৰ ভিতৰৰ পৰা তোমালোকক প্ৰশ্ন সুধি দিয়ে পৰীক্ষাত তেনেহ'লে কেনেকৈ উত্তৰবিলাক লিখিবা হয়নে সেই কাৰণে অতিৰিক্ত প্ৰশ্নটোবিলাকো তোমালোকে লিখি ল'বা তো তিনিত তোমালোকক দিছে জাট আৰু গদ্দীসকল কোন আছিল তেওঁলোকে কিয় এঠাইৰ পৰা আন এঠাইলৈ ঘূৰি ফুৰিছিল তো তোমালোকে ইয়াৰ উত্তৰত লিখিবা জাট আৰু গদ্দীসকল মৰুভূমি অঞ্চলৰ অঘৰী জাতি আছিল তেওঁলোকে চিকাৰ পশুপালন আৰু পশুৰ খাদ্যৰ সন্ধানত এঠাইৰ পৰা আন এঠাইলৈ ঘূৰি ফুৰিছিল ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল এতিয়া মানে বৰষুণ হৈ আছে বুজিছা সেইকাৰণে অডিঅ'টো অলপ বেয়া হৈ আছে ঠিক আছে বেয়া নাপাবা ভিডিঅ'টো শেষ হৈ হ'ব ঠিক আছে গতিকে অলপ ধৈৰ্য ধৰি চাই থাকা যেহেতু বৰষুণ হৈ আছে সেইকাৰণে অডিঅ' কোৱালিটিটো অলপ বেয়া হৈ আছে চাগে ঠিক আছে তো ভিডিঅ'টো বেছি যেহেতু সময় নাই শেষ হ'বলৈ গতিকে ধৈৰ্য ধৰি অলপ চাই থাকা ঠিক আছে এতিয়া এই যিটো প্ৰশ্ন আছে 3 নম্বৰৰ এই প্ৰশ্নটো ডাঙৰ উত্তৰটো যোনে লিখিছা ঠিকে আছে যোনে লিখা নাই সৰুটো লিখিব পাৰা বা এই ডাঙৰটো লিখিব পাৰা ঠিক আছে অৰ্থাৎ যাৰ ডাঙৰকৈ লাগে ডাঙৰকৈ লিখি লোৱা যাৰ সৰুকৈ লাগে এইদৰে সৰুটো লিখি লোৱা যে জাট আৰু গদ্দীসকল মৰুভূমিৰ অঘৰী জাতি আছিল পশুৰ খাদ্য আৰু চিকাৰৰ বাবে তেওঁলোকে ঘূৰি ফুৰিছিল ঠিক আছে ওকে যাৰ ডাঙৰকৈ লাগে এইদৰে ডাঙৰকৈ লিখি ল'বা আৰু যাৰ একেবাৰে সৰুকৈ লাগে এইদৰে লিখি ল'বা ঠিক আছে সৰুটো লিখিলে তোমালোকে ফুল মাৰ্কসেই পাবা এনেকুৱা নহয় যে সৰুটো লিখিলে তোমালোকে মাৰ্কস নাপাবা তেনেকুৱা নহয় ঠিক আছে মানে সৰু উত্তৰবিলাক অলপ মানে পইণ্ট ওয়াইজ লিখা হয় আৰু ঠিক আছে ওকে তো শেষৰটো প্ৰশ্নত চোৱা শেষৰটো প্ৰশ্ন হৈছে যে মধ্যযুগত ভাৰতত বাস কৰা অঘৰী জাতি কেইটাৰ নাম লিখা তেওঁলোকৰ প্ৰধান জীৱিকা কি আছিল তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে এইটো প্ৰশ্ন উত্তৰ লিখিবা যে মধ্যযুগত ভাৰতত বাস কৰা অঘৰী জাতি কেইটামান হ'ল জাট গদ্দী বঞ্জাৰা আৰু গুজ্জৰসকল তেওঁলোকৰ মূল জীৱিকা আছিল চিকাৰ আৰু পশুপালন ঠিক আছে তো ছাত্ৰ-ছাত্ৰীসকল এইটো প্ৰশ্নৰ এটা উত্তৰে মই লিখিছোঁ ঠিক আছে তো এইটো তোমালোকে লিখি ল'বা ইয়াতকৈ আৰু সৰু কৰিব নোৱাৰি উত্তৰটো ঠিক আছে ইয়াতকৈ সৰু কৰি পেলালে তোমালোকে পৰীক্ষাত মাৰ্কস নাপাবা ঠিক আছে ওকে ছাত্ৰ-ছাত্ৰীসকল গোটেইকেইটা অনুশীলনীৰ প্ৰশ্নটো আলোচনা কৰা শেষ হ'ল ন এতিয়া ইয়াত চোৱা ইয়াত তোমালোকে এটা ধাৰণা চিত্ৰ দিছে তোমালোকে ধাৰণা চিত্ৰটোত অলপ ধ্যান দিবা ঠিক আছে মানে গোটেই চেপ্টাৰটোত কি আলোচনা কৰা হৈছে সেইখিনি ইয়াত দিয়া আছে এইখিনি তোমালোকে চাবা ঠিক আছে ইয়াত তোমালোকক দলগত দুটা কাৰ্য দিছে ইয়াত তোমালোকক কৈছে মহাৰাণা প্ৰতাপৰ বীৰত্বৰ কাহিনী শিক্ষকৰ সহায়ত সংগ্ৰহ কৰি শ্ৰেণীকোঠাত পাঠ কৰিবলৈ দিছে গতিকে এইটো পৰীক্ষাৰ কাৰণে নহয় তোমালোকে শিক্ষকৰ সহায়ত মহাৰাণা প্ৰতাপৰ বীৰত্বৰ কাহিনী সংগ্ৰহ কৰিবা সংগ্ৰহ কৰি পিনে শ্ৰেণীকোঠাত পাঠ কৰিবা অৰ্থাৎ পঢ়ি শুনাবা আৰু ঠিক আছে তাৰপিছত দিছে যে পাঠত থকা প্ৰতিখন প্ৰাদেশিক ৰাজ্যৰ ৰাজধানী সহ এখন তালিকা প্ৰস্তুত কৰি শ্ৰেণীকোঠাৰ দেৱালত আঁৰি থোৱা এইটো পৰীক্ষাৰ কাৰণে নহয় পৰীক্ষাত নাহে ঠিক আছে ইয়াত চোৱা তোমালোকক দিছে ভাবি লোৱা প্ৰয়োজনত জ্যেষ্ঠজন বা শিক্ষকৰ সহায় ল'বা তোমালোকক প্ৰয়োজন হ'লে শিক্ষকৰ সহায় ল'বলৈ দিছে ঠিক আছে চোৱা মধ্যযুগৰ অঘৰী জাতিবোৰে কিয় একে ঠাইতে স্থায়ীভাৱে বসবাস কৰা নাছিলে তো ছাত্ৰ-ছাত্ৰীসকল ইয়াৰ উত্তৰটো মই ইয়াত ধুনীয়াকৈ লিখি থৈছোঁ তোমালোকে এইদৰে ধুনীয়াকৈ লিখি ল'বা ঠিক আছে যে মধ্যযুগৰ অঘৰী জাতিবোৰৰ প্ৰধান জীৱিকা আছিল পশুপালন নিজৰ পশুধনৰ বাবে খাদ্য অৰ্থাৎ ঘাঁহ বন আৰু পানীৰ সন্ধানত তেওঁলোকে ঋতু অনুসৰি
এঠাইৰ পৰা আন ঠাইলৈ ঘূৰি ফুৰিবলগীয়া হৈছিল সেইবাবে তেওঁলোকে একে ঠাইতে স্থায়ীভাৱে বসবাস কৰা নাছিলে ঠিক আছে এইদৰে ধুনীয়াকৈ তোমালোকে উত্তৰটো লিখি ল'বা পাৰিবানে নিশ্চয় পাৰিবা কাৰণ একেবাৰে সহজ হয় ঠিক আছে তো ছাত্ৰছাত্ৰীসকল যেহেতু পাঠভিত্তিক গোটেইকেইটা প্ৰশ্নটো আলোচনা কৰা শেষ হ'ল এতিয়া মই তোমালোকক কিছুমান অতিৰিক্ত প্ৰশ্ন উত্তৰ দেখাই দিম ঠিক আছে তোমালোকে এইবিলাকো লিখি ল'বা লিখি পিনে একেবাৰে মুখস্থ কৰি পেলাবা ঠিক আছে এইটো তোমালোকৰ এই 7 নম্বৰৰ পাঠটোৰ পৰা লোৱা হৈছে প্ৰশ্ন উত্তৰকেইটা ঠিক আছে চোৱা প্ৰথমটো প্ৰশ্ন হৈছে বাহমনি ৰাজ্যৰ ৰাজধানী গুলবৰ্গাৰ পৰা কলৈ স্থানান্তৰ কৰা হৈছিল এটা তোমালোকে লিখিবা বিদাৰলৈ বৰ্তমান কৰ্ণাটকৰ বিদাৰ জিলা ঠিক আছে তাৰ পিছত দিয়া হৈছে যে বিজয়নগৰ সাম্ৰাজ্যৰ ৰাজভাষা কি আছিল এটা তোমালোকে লিখিবা কানাড়া অৰ্থাৎ কানাডা আৰু চোৱা নেক্সট আছে জাজা মহল কোনে নিৰ্মাণ কৰিছিল উত্তৰ তোমালোকে লিখিবা যে মালবৰ খালজী ৰাজবংশৰ শাসক গিয়াসউদ্দিনে ঠিক আছে এতিয়া চাইট তোমালোকক দিছে যে আকবৰে কাশ্মীৰ কেতিয়া মোগল সাম্ৰাজ্য অধীনলৈ আনিছিল ইয়াত উত্তৰটো দিয়া আছে 1586 খ্ৰীষ্টাব্দত কিন্তু 1586 খ্ৰীষ্টাব্দত নহয় ইয়াত উত্তৰটো অলপ ভুল হৈ গৈছে তোমালোকে 1585 খ্ৰীষ্টাব্দত বুলি লিখিবা কাৰণ ইয়াত দিয়া চোৱা অৱশেষত 1585 খ্ৰীষ্টাব্দত আকবৰে কাশ্মীৰ ৰাজ্যখন মোগল সাম্ৰাজ্য অধীনলৈ আনিছিলে ঠিক আছে অৰ্থাৎ তোমালোকে 1585 বুলি লিখিবা ঠিক আছে তাৰপিছত দিয়া আছে যে কুণ্ডলগড় দুৰ্গ আৰু চিতুৰগড় দুৰ্গ কোন ৰাজ্যৰ স্থাপত্যৰ নিদৰ্শন তোমালোকে লিখিবা মেৰাৰ ৰাজ্যৰ ঠিক আছে এক মেৰাৰ নহয় মেৱাৰ হয় ঠিক আছে তোমালোকে মেৱাৰ বুলি লিখিবা এইটো ঠিক আছে তো এতিয়া 6 নম্বৰ প্ৰশ্নটোত চোৱা 6 নম্বৰত দিছে বিজয়নগৰৰ সাম্ৰাজ্যত থকা চাৰিটা ৰাজবংশৰ নাম কি কি তো ৰাজবংশ চাৰিটা নাম ইয়াত দিয়া আছে এবাৰ চাইছে লিখি লোৱা এইটো হৈছে তোমালোকৰ 7 নম্বৰ প্ৰশ্ন ঠিক আছে 7 নম্বৰ প্ৰশ্নৰ উত্তৰ হৈছে এইটো তো ইয়াৰ পৰা চাইছে লিখি লোৱা এইটো হৈছে তোমালোকৰ 7 নম্বৰ প্ৰশ্ন যে গুজৰাটৰ আটাইতকৈ শক্তিশালী ৰজা মাহমুদ বাগাৰাৰ প্ৰথম ৰাজধানী ক'ত আছিল উত্তৰ তোমালোকে লিখিবা পটন ঠিক আছে পটনত আছিলে পাছলৈ আহমেদাবাদলৈ স্থানান্তৰ কৰা হৈছিল ঠিক আছে ওকে তো মৰমৰ ছাত্ৰছাত্ৰীসকল ভিডিঅ'টো চাই পিনে তোমালোকক কেনেকুৱা লাগিছে মোক কমেণ্ট কৰি জনাবা ঠিক আছে তোমালোকৰ কমেণ্টে মোক বহুত মটিভেট কৰে আৰু যোনে যোনে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা ঠিক আছে আৰু ছাত্ৰছাত্ৰীসকল এই যে তোমালোকৰ 8 নম্বৰ পাঠটো আছে সমাজ বিজ্ঞানৰ অৰ্থাৎ সমাজ বিচিত্ৰাৰ এইটো লিংক তোমালোকে ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত পাই যাবা তাৰ পৰা তোমালোকে ভিডিঅ'টো চাই ল'ব পাৰিবা ঠিক আছে তো ছাত্ৰছাত্ৰীসকল পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম আজিৰ ভিডিঅ'টো একেলগে চৰ্বৰ তোমালোক সকলোকে বহুত বহুত ধন্যবাদ